অফিচটো আছে তেওঁলোকৰ যোনটো পাৰ্মানেণ্ট অফিচ গুৱাহাটী VIP ৰোডত আছে, কিন্তু তেওঁলোকে আচলতে দুৰ্নীতিটো কৰিবৰ কাৰণে কাহিলীপাৰা গছতলত এটা ফ্লেটৰ কমপ্লেক্সত আছে তেওঁলোকে। সেইটো দুৰ্নীতি আৰু দেখা শুনা ওলাই আছে যে কমপ্লেক্সৰ ভিতৰৰ পৰা এটা অফিচ চলাব নোৱাৰে, ফ্লেটৰ ভিতৰৰ পৰা পাৰ্চনেল কাৰোবাৰ ফ্লেটৰ ভিতৰৰ পৰা অফিচ মানে চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ অফিচটো কেতিয়াও চলাব নোৱাৰে, সেইটো এটা দুৰ্নীতি। এইটো কাৰণে কৰিছে তাৰমানে যদি আপোনালোকৰ কোনোবা মিডিয়া চেল যদি সাধনী ভৱনলৈ যায় তাৰ প্ৰতিটো ঘৰৰ দুৰ্নীতিবোৰ দেখিব, তেওঁলোকে নিউজ হ'ব। সেইকাৰণে তেওঁলোকে দুৰ্নীতিবোৰ ঢাকিবৰ কাৰণে এটা নিজৰ পাৰ্চনেল গৃহত অফিচটো চলাই আছে। এইটো একদম আইনী বিৰোধী কথা। আৰু দ্বিতীয় কথাটো হৈ গ'ল বুৰঞ্জীখনৰ 50 লাখ টকা তেওঁলোকে লৈছে, 6000 কপি বনাইছে, 3000 অসমীয়া, 3000 ইংলিছ। তাৰপিছত তেওঁলোকে 50 লাখ টকা যদি 6000 কপি বুৰঞ্জী বনায়, সেইটো বাৰু দুৰ্নীতি নহয় জানো? আৰু দুৰ্নীতি মানে দুৰ্নীতিটো কৰিছে ক'ত দেখিছে নাই আপোনালোকে? যোনটো চুতীয়া জনগোষ্ঠীৰ স্বাভিমানৰ এখন সংবিধানখনত তেওঁলোকে দুৰ্নীতি কৰিছে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা, যিটো আমাৰ হৰ্যবীৰ্য কথা তাত উত্থাপন হৈছে। আমাৰ চুতীয়া জনগোষ্ঠীৰ যিসকল মেধাৱী ছাত্ৰ আছে তেওঁলোকক যদি বুৰঞ্জীখন দিয়ে, এটা ক'ৰবাত ডিবেট অনুষ্ঠানত চুতীয়া বিষয়ে সুন্দৰভাৱে ক'ব পাৰিব, সেই বস্তুটোতে তেওঁলোকে দুৰ্নীতি কৰিছে। মানে আমাৰ সংবিধানখনতে তেওঁলোকে চুতীয়া জনগোষ্ঠীৰ সংবিধানখনতে দুৰ্নীতি কৰিছে। তাৰমানে দুৰ্নীতি তেওঁলোকৰ মূৰৰ পৰা তললৈ শিপাই আছে। আপোনালোকৰ মাধ্যমে যোগেদি জনাইছোঁ যে তেওঁলোকে দুৰ্নীতিটো সেইটো কৰিছে, অফিচটোও দুৰ্নীতি কৰিছে। অফিচটো মানে পাৰ্চনেল এটা গৃহত চলাইছে। কোনোবা এজন দুখীয়া মানুহ যদি তেওঁ ঘৰটোৰ কাৰণে ঘৰ এটা লাগে, তেওঁ চৰকাৰে দুখী পোৱা নাই, পঞ্চায়তে দুখী পোৱা নাই, সেইটো কাৰণে তেওঁ কাগজ পত্ৰ ৰাজমেলি পতা আছে। তেতিয়াতো চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ ওচৰতে যাব দুখীয়া ফেমিলি কোনোবা মানুহ এজনে পৰা এপ্লিকেশ্যন কৰিলে, কিন্তু তাত অফিচত মানুহ দুখী নাপায়। তাত দুজনমান মানুহ থাকে তাত, সেই দুজনক লগ পাইতো একো কাপ নাই। সেই মানুহগৰাকী যোৰহাটৰ পৰা বা ডিব্ৰুগড়ৰ পৰা বা তিনিচুকীয়াৰ পৰা তাত ঢলাশদিয়াৰ পৰা যাব, সেই মানুহগৰাকীয়ে কিমান আশা লৈ যাব যে আমি আজি চুতীয়া ডেভেলপমেণ্ট কাউন্সিল অফিচলৈ যাম, মই এখন এপ্লিকেশ্যন দিম, তেওঁলোকে মোক এটা ঘৰ দিব, কিমান আশাত যাব। সেই মানুহখিনি গৈ পেলাই নিৰাশ হ'ব। তাত অফিচ নাই, এনেই দেখুৱাহে, মানে তেওঁলোকৰ কাগজে পত্ৰহে তাত অফিচটো আছে, নেকি পাৰ্চনেল এটা ফ্লেটৰ পৰা অফিচটো চলায়। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দুৰ্নীতি নিবাৰক শাখাৰ জৰিয়তে এইটো তদন্ত কৰিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। কুন্দিল সেনাৰ তৰফৰ পৰা আপুনি তদন্ত কৰক, জুলুঙাৰ মেকুৰী সকলো জলদপ্ৰটোকৈ ওলাই পৰি। এতিয়া আমি যোৰহাটতে এটা গৰিনাইন ক্ষেত্ৰ বনাইছে, বাউণ্ডেৰী ৱালৰ কাৰণে 25 লাখ টকা, ঘৰটোৰ কাৰণে 50 লাখ টকা বনাইছে। যিজন মেম্বাৰ তেওঁ গোপাল বৰা ডাঙৰীয়া, তেওঁৰ পুত্ৰৰ এটা ফেভাৰ ব্লকৰ ফেক্টৰী আছে। এই ইটা বাউণ্ডেৰী ৱালত আচলতে ব্লকৰ পৰা ইটা চেংচন কৰে, তেওঁলোকে ফেভাৰ ব্লক লগাই দিলে। আৰু তেওঁলোকে তাত প্ৰেছাৰ দিয়ে, যোনটো ব্লকত তেওঁ এতিয়া ভিডিঅ' নহয়, আগৰ ভিডিঅ'গৰাকীক তেওঁ তাৰ পৰা ট্ৰেন্সফাৰ হ'বলগীয়া কৰি দিলে। তেওঁলোকে ইমানেই প্ৰেছাৰ দিয়ে, আৰু তেওঁতো আইনৰ সপক্ষে যাব নোৱাৰে। তেওঁ এতিয়া ফেভাৰ ব্লক লগাম, আমি দম দিয়ে তেওঁলোকক, আমি মানে সংগঠনৰ বিষয়ে আমি মুখ্যমন্ত্ৰীৰ লগত ভাল, আমাৰ অতুল বৰাৰ লগত ভাল, এনেকুৱা কিছুমান কথা কৈ মানে প্ৰেছাৰ দিয়াৰ পিছত গৰিনাইন ক্ষেত্ৰত ফেভাৰ ব্লকে বাউণ্ডেৰী ৱাল বনাইছে। আপুনি এইটোতো ঢলাশদিয়া দলঙৰ পৰা গৈ সোঁ চাইডে 50 লাখ টকা এটা বাউণ্ডেৰী ৱাল বনাইছে, বীৰাংগনা সাধনী ক্ষেত্ৰ বুলি, সাধনী সমন্বয় ক্ষেত্ৰ আপুনি তাত দেখিলে 3 ফুট বনাইছে, ৰাস্তাতকৈ তলত আছে 50 লাখ টকা একেজন ঠিকাদাৰে বনাইছে। ঠিকাদাৰজনৰ নামটো চুতীয়া ছাত্ৰ সন্থাৰ নামটো মই স্পষ্টকৈ কৈছোঁ, চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অভন বৰা ডাঙৰ বনাইছে, লগত উপাধ্যক্ষ জ্যোতি প্ৰসাদ চুতীয়া ডাঙৰীয়া লগ লাগি। এইটোতো দুৰ্নীতি, পূৰা দুৰ্নীতি। তাত 50 লাখ টকা আই সাধনী সমন্বয় ক্ষেত্ৰ বুলি কৈ দুৰ্নীতি কৰিছে, বুঢ়াবুঢ়ী হালত দুৰ্নীতি কৰিছে, 50 লাখ টকীয়া এটা ঘৰ বনাইছে, তাত সম্পূৰ্ণ গোটেইখিনি দুৰ্নীতি। আমি আপোনালোকৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, কুন্দিল সেনাৰ তৰফৰ পৰা আপুনি CM ভিজিলেন্সৰ দ্বাৰা তদন্ত কৰক, আপোনাক তদন্ত কৰি গোটেই দোষীক উচিত শাস্তি দিয়ক। আৰু আপোনাৰ জনগোষ্ঠীয় যিখিনি মানুহ আছে, যিখিনিয়ে অপেক্ষা কৰি আছে যে তদন্ত প্ৰক্ৰিয়াটো কেনেকুৱা চলিব, আপোনাৰ কাৰণে চুতীয়া জনগোষ্ঠীৰ মানুহ সদায় নিষ্ঠা আৰু সততে আপোনাৰ লগত থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।